আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মই এটা কেক বনাম। কেকটো প্ৰথমতে একাপ গাখীৰ দিলোঁ, তাতে মই দিলোঁ ভিনেগাৰ 1 চামুচ। ইয়াতে মই এটা ডিম দিম। ইয়াতে মই দিম ভেনিলা এচেঞ্চ। ডিম দিলোঁ, তাৰপিছত মই দিম ভেনিলা এচেঞ্চ। এতিয়া লৰালোঁ। ইয়াতে মই দিম অইল হাফ মানে 3 চামুচমান হ'ব অইল। এইখিনি ভালকৈ মিক্স কৰিলোঁ। ভালকৈ মিক্স কৰি ল'ব। ইয়াতে মই এতিয়া দিম প্ৰথমতে চেনিখিনি মই ভালকৈ চালি ল'ম, মানে গোটা গোটা থাকিব পাৰে। মই মিক্সিত গুড়ি কৰি লৈছিলোঁ। এইখিনি ভালকৈ মিলাই মিক্স কৰিব। ইয়াতে দিছোঁ ময়দা 1 কাপ। আটা আৰু ময়দা মিক্স আছে, দুটা মিলাই দিছোঁ। আটা বেছিকৈ দিছোঁ, ময়দা অলপমান দিছোঁ। মানে মই আটা বনাম ভাবিছিলোঁ, আটা কম কাৰণে অকণমান ময়দা দি দিলোঁ। ইয়াতে দিম মই নাৰিকলৰ গুড়া 1 কাপ। ইয়াত নাৰিকলৰ গুড়া দিছোঁ। এইখিনি ভালকৈ মিলাম এতিয়া। ভালকৈ মিক্স কৰিব। মিলিব লাগে, বস্তুখিনি ভালকৈ মিলাই ল'ব। ইয়াতে দিম বেকিং পাউডাৰ সৰু চামুচ এটাই দি। বেকিং পাউডাৰ দিলে কেকটো ফুলে। দিয়া দিছোঁ বেকিং পাউডাৰ সৰু চামুচেৰে দিছোঁ, আৰু অকণমান বেকিং চ'ডা, তেতিয়া খুব কোমল হয়, চফ্ট হয়। অকণমান দিছোঁ বেকিং চ'ডা, মিঠা চ'ডা। এইখিনি ভালকৈ মিলাব।
এইখিনি হৈ গৈছে মিলোৱা। বেছি পাতলাও হ'ব নালাগে, বহুত বেছি গাঢ়াও হ'ব নালাগে, জোখত হ'লেই হ'ল। হৈ গৈছে। এতিয়া মই এটা কেক ক্ৰীম ৰেডি কৰি ৰাখিছোঁ বাটাৰ পেপাৰ দি। তাতে এইখিনি মই ঢালি দিম, পাকি দিম ভালকৈ। ইয়াতে মই এখন বাটাৰ পেপাৰ দি থৈছোঁ, ইয়াতে মই মিক্সাৰখিনি বাকি দিম। এতিয়া অকণমান থপথপাই দিওঁ যাতে হাৱাৰ নোসোমায়, পিছত বস্তুটো মেজাৰমেণ্ট ভাল হয়। ইয়াতে মই কেইটামান টুটি ফুটি দি দিম। আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব পাৰে, মোৰ ওচৰত ড্ৰাই ফ্ৰুটছ ইমান নাছিলে কাৰণে মই নিদিলোঁ। মই অকণ টুটি ফুটি দি দিছোঁ, দেখি ভাল লাগে, খায়ো ভাল লাগে সেইকাৰণে। এতিয়া মই মাইক্ৰ'ৱেভত দিম 30 মিনিটছ কাৰণে। 30 মিনিটছ টাইম দিছোঁ। মাইক্ৰ'ৱেভ নহয় আচলতে OTV অভেন। ইয়াতে মই 30 মিনিটৰ কাৰণে দি দিছোঁ। 30 মিনিটৰ পিছত মোৰ কেকটো হৈ গৈছে ধুনীয়াকৈ। এয়া চাওকচোন, খুব কোমল হৈছে। আৰু নাৰিকল দিলে খাই যে বহুত ভাল লাগে, মোৰ বহুত প্ৰিয় হয় নাৰিকল। এয়া চাওক ইমান ধুনীয়া হৈছে, খাই চাবচোন, ভাল লাগিব। মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক শ্বেয়াৰ